Hello everyone, welcome to SS ডিব্ৰুগড়। তো আজিৰ পৰা আমি চাম নিউজ পেপাৰ টু নোটছ নতুন ইনিচিয়েটিভ এটা য'ত তোমালোকে এতিয়াৰ পৰা নিউজ পেপাৰৰ পৰা নোটছ বনাব নালাগে। ঠিক আছে। মই এইটো কোৱা নাই যে নিউজ পেপাৰক কোনোবাই ৰিপ্লেচ কৰিব পাৰিব। অফক'ৰ্ছ তোমালোকে নিউজ পেপাৰ পঢ়িবা, এডিটৰিয়েল পেজটো পঢ়িবা, ফ্ৰণ্ট পেজ পঢ়িবা, বাট নোটছ বনাব নালাগে। বিকজ মই ডাইৰেক্টলি নিউজ পেপাৰৰ পৰা তোমালোকক নোটছলৈকে কনভাৰ্ট কৰি পেলাই কণ্টেণ্ট ৰেডি কৰি দি আছো। অ'কে, আৰু ওৱান ষ্টপ চলিউশ্যন হ'ব বিকজ এটা ভিডিঅ'তে তোমালোকে 5খন পেপাৰত এক্সেছ পাই যাবা। এছাম ট্ৰিবিউন, চেণ্টিনেল, হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, PIB। ঠিক আছে। এই গোটেই কেইখন যিমানখিনি ইম্পৰ্টেণ্ট, ঠিক আছে, এনেকুৱা নহয় যে আমি সকলোবিলাক ইয়াতে ইনক্লুড কৰিম লগা নলগা। অনলি ইম্পৰ্টেণ্টখিনিহে কভাৰ আপ হ'ব। আৰু এনেকুৱা নহয় যে ছাপ'জ এদিনত যদি আজি যদি ছাপ'জ কিবা এটা নিউজ নাই, একোখন পেপাৰতে যদি ভাল ভাল নিউজ নাই, তেতিয়াহ'লে আমি ভিডিঅ' নানিম, তেনেকুৱা নহয়। আমি আগৰ বস্তুবিলাকো কভাৰ কৰিম। অৰ্থাৎ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে ফৰ প্ৰিলিমছ এজ ৱেল এজ মেইনছ, প্ৰি প্লাছ মেইনছ, ঠিক আছে, প্ৰি প্লাছ মেইনছৰ পাৰ্চপেক্টিভত আমি ইয়াতে চাম। ঠিক আছে। তো তোমালোকৰ ওৱান ষ্টপ চলিউশ্যন হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ইয়াৰে যি যি কণ্টেণ্ট দিওঁ ফৰ প্ৰিলিমছ এজ ৱেল এজ মেইনছ তোমালোকে নোট ডাউন কৰি যাবা। আৰু PDF টো তোমালোকে ডাউনলোড কৰিব পাই যাবা। অ'কে, তো নিউ ইনিচিয়েটিভ এটলিষ্ট ছাপোৰ্ট কৰিবা। অ'কে, এনেকুৱাকৈ ছাপোৰ্ট কৰিলে যেতিয়া তোমালোকে ছাপোৰ্ট কৰিবা, শ্বেয়াৰ কৰিবা, তেতিয়া আমাৰো মটিভেশ্যন থাকিব, আমি এনেকুৱা ভিডিঅ' আকৌ আনি থাকিব পাৰিম। তো নিউ ইনিচিয়েটিভ নিউজ পেপাৰটো নোটছ। তো আজি 1 জুলাই 2025-ৰ পৰা ষ্টাৰ্ট কৰিছো। ওৱান ভিডিঅ' ইকুৱেল টু 5 পেপাৰ্ছ। ঠিক আছে। তো ডেটছ মি, প্ৰণদীপ কুমাৰ দাস, BK ছাৰ, ACS-ৰ ফেকাল্টি হয়। তোমাৰ পলিটি, ইকনমি, এথিক্স সকলোবিলাক চাওঁ মই ইয়াতে। অ'কে, এণ্ড দেন মোৰ বুক আছে এছাম 365, অসম 365। অ'কে, তো ফাৰ্ষ্ট নিউজ আজি চাম আমি ৱেষ্ট এছিয়া ক্ৰাইচিছ মে ইম্পেক্ট ষ্টেটছ টি এক্সপৰ্ট। ঠিক আছে। ৱেষ্ট এছিয়াত কি হৈছে, এতিয়া ক্ৰাইচিছ হৈছে, অৰ্থাৎ তোমাৰ কি ইজৰাইল এণ্ড ইৰাণ। ঠিক আছে, ইজৰাইল এণ্ড ইৰাণৰ কনফ্লিক্ট হৈ আছে, ৱেষ্ট এছিয়াৰ ক্ৰাইচিছ হৈছে। বাট সেই ৱেষ্ট এছিয়াৰ ক্ৰাইচিছৰ কাৰণে আমাৰ যে অসমৰ ষ্টেটৰ টি এক্সপৰ্ট আছে ন, বিকজ আমাৰ অসমৰ টি গোটেই ৱৰ্ল্ড ফেমাছ। ঠিক আছে। আমাৰ অসমৰ টি বাহিৰৰ দেশত এক্সপৰ্ট হয়, সেই এক্সপৰ্টত কিছুমান ইম্পেক্ট পৰিছে। তো কি ইম্পেক্ট পৰিছে? অ'কে, তো ফাৰ্ষ্ট টপিক আমাৰ আহিলে ৱেষ্ট এছিয়া ক্ৰাইচিছ মে ইম্পেক্ট ইণ্ডিয়াছ, অৰ্থাৎ অসমৰ টি এক্সপৰ্ট। ঠিক আছে। তো ফাৰ্ষ্ট, হোৱাট ইজ দ্য ৱেষ্ট এছিয়া ক্ৰাইচিছ? কি হয় ফাৰ্ষ্ট ৱেষ্ট এছিয়া ক্ৰাইচিছ? ৱেষ্ট এছিয়া ক্ৰাইচিছ যেনেকে ইৰাণ, ইৰাক, কাটাৰ, চৌদি আৰবিয়া, গোটেইবিলাকতো অলপমান প্ৰব্লেম চলি আছে। বিকজ আমি টি এক্সপৰ্ট কৰোঁ ৱেষ্ট এছিয়ান দেশকেইখনৰ লগত। এই যিমানবিলাক দেশ আছে ন, ইৰাণ, ইৰাক, কাটাৰ, চৌদি, UAE, এই সকলোবিলাক ৱেষ্ট এছিয়ান কাউণ্ট্ৰি। আৰু তেওঁলোকৰ তাত আমি টি এক্সপৰ্ট কৰোঁ। বাট যেতিয়া ক্ৰাইচিছ হ'ল, তাৰ ফলত আমাৰ বহুতখিনি তোমাৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত ডেক্লাইন আহি গ'ল। আৰু অবভিয়াছলি আমাৰ ডিমাণ্ড ছাপ্লাই যোনটো আছে ন, সেইটোত আমাৰ ইম্বেলেঞ্চ আহি গ'ল। অ'কে, বিকজ ইণ্ডিয়াত তোমাৰ যিখিনি টি মাৰ্কেট আছে, আমাৰ অট'মেটিকেলি যেতিয়া এটা ক্ৰাইচিছ আহিব, আমাৰ প্ৰাইচবিলাক ডিক্লাইন হৈ যাব, বা আমি এক্সপৰ্ট কৰিব তাতে নোৱাৰিম। অট'মেটিক ডিমাণ্ড ছাপ্লাইৰ ওপৰত এটা ইম্বেলেঞ্চ, এটা ইনষ্টেবিলিটি এটা আহি যাব। তো হোৱাই ইট মেটাৰ্ছ ফৰ আছাম? অসমৰ কাৰণে কিয় মেটাৰ কৰে? বিকজ আছাম প্ৰডিউচেছ 50% অফ ইণ্ডিয়াছ টি এণ্ড এমপ্লয় লাখ অফ পিপল। কাৰণ আমাৰ অসমৰ পৰা কিমান হয়, টোটেল ভাৰতৰ 50% আমাৰ অসমৰ পৰা যায় চাহ, টি। অ'কে, আৰু ইয়াৰ লগত জড়িত বহুত লাখত লাখত মানুহ ইয়াৰ লগত জড়িত আছে। বিকজ আমাৰ অসমৰ কাৰণে এটা ক্ৰিটিকেল পাৰ্ট হয় আমাৰ টি। তো টি ছেক্টৰ আমাৰ অসমৰ কাৰণে, যিহেতু আমাৰ অসম ইকনমিৰ কাৰণে ক্ৰিটিকেল পাৰ্ট হয়, যদি ৱেষ্ট এছিয়াৰ বা যিকোনো ধৰণৰ ক্ৰাইচিছৰ কাৰণে আমাৰ অসমৰ যদি টিহৰ আমাৰ চাহৰ ওপৰত যদি ইম্পেক্ট পৰে, তেতিয়াহ'লে অবভিয়াছলি আমাৰ অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কথা হৈ পৰে এইটো। অ'কে, তো এছাম টি ইণ্ডাষ্ট্ৰী যদি আমি কিছুমান ফেক্সুৱেল ইনফৰমেশ্যন চাব যাওঁ, আৰু এই যিখিনি ফেক্সুৱেল ইনফৰমেশ্যন ইয়াতে দিয়া আছে, তোমালোকে এইখিনি প্ৰিলিমছ এজ ৱেল এজ মেইনছ, ঠিক আছে, তোমালোকে ইয়াতে প্ৰিলিমছ এজ ৱেল এজ মেইনছ গোটেইখিনিতে তোমালোকে ইউজ কৰিব পাৰা। তো ফাৰ্ষ্ট যদি চাওঁ অসমৰ ৰোল কি? অ'কে, প্ৰডিউচ 50% অফ ইণ্ডিয়াছ টি। ঠিক আছে, ডেটছ হিউজ। অ'কে, য়েছ, অবভিয়াছলি গোটেই ভাৰতৰ ভিতৰত 50% টি আমাৰ অসমৰ পৰা যায়। অ'কে, টোটেল টি যদি প্ৰডাকশ্যনৰ ভিতৰত চাব যাওঁ, তোমাৰ 1 লাখ তোমাৰ 30,000, ঠিক আছে, তোমাৰ ইমান মিলিয়ন তোমাৰ কেজি ফাইনেন্সিয়েল ইয়াৰ 2024-ত অসমে লিডিং চাৰ্জ কৰি আছে। ঠিক আছে, বহুতখিনি আমাৰ অসমে লিডিং চাৰ্জ কৰি আছে। তোমাৰ অবভিয়াছলি তোমাৰ 1382, ঠিক আছে, 1382 তোমাৰ মিলিয়ন তোমাৰ কি কৰি আছে, কেজি ফাইনেন্সিয়েল ইয়াৰ 2024 আমাৰ অসমত লিডিং চাৰ্জ কৰি আছে। দেন তাৰ উপৰি যদি কম অৰ্থডক্স টিৰ ক্ষেত্ৰত, ঠিক আছে, অৰ্থডক্স টি সকলোৱে জানা প্ৰিমিয়াম এটা টি হয়, তাৰ সেইটোতো আমাৰ 9% আমাৰ অসমৰ টি প্ৰিমিয়াম অৰ্থডক্স টি আমাৰ পৰা এক্সপৰ্টেড হয়। অ'কে, এক্সপৰ্ট মাৰ্কেট যদি চাব যাওঁ, আমি কাক এক্সপৰ্ট কৰোঁ, ইভেন অভাৰ 25+ কাউণ্ট্ৰিক আমি এক্সপৰ্ট কৰি আছো, যাৰ ভিতৰত ৱেষ্ট এছিয়াৰ আমাৰ দেশ কিছুমানো আছে, যেনেকে ইৰাণ, ইৰাক, UAE, এটচেট্ৰা, ৰাছিয়া, US, UK, এইবিলাক সকলোবিলাক টপ ডেষ্টিনেশ্যন হয়।
এইকেইখন হ'ল তোমাৰ ৱেষ্ট এছিয়াৰ অ'কে বাকী আৰু ৰাছিয়া USA UK ইউৰোপ সকলোবিলাকতে আমি কি কৰোঁ এক্সপৰ্ট কৰোঁ আৰু গ্ল'বেল ৰেংকিং যদি চাব যাওঁ ইণ্ডিয়া ইজ দ্য ৱৰ্ল্ডছ ছেকেণ্ড লাৰ্জেষ্ট টি এক্সপৰ্টাৰ য়েছ অবভিয়াছলি ইণ্ডিয়া ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট টি এক্সপৰ্টাৰ আমি কাক হৰুৱাইছিলোঁ শ্ৰীলংকাক হৰুৱাইছিলোঁ 2024ত আৰু কিমান এক্সপৰ্ট কৰিছিলোঁ 255 মিলিয়ন কেজি এক্সপৰ্ট কৰিছিলোঁ 18% গ্ৰোথ অফ দ্য প্ৰিভিয়াছ ইয়াৰ অ'কে এই যিখিনি ফেকচুৱেল ইনফৰমেশ্যন দিছোঁ মই ইয়াতে প্লিজ নোট ডাউন কৰি থবা এই ফেকচুৱেল ইনফৰমেশ্যনখিনি তোমালোকে বিভিন্ন ধৰণৰ এক্সামত মেইনছৰ কাৰণে GS পেপাৰ 1 হওক বা 2 হওক বা 3 হওক সকলোবিলাকতে আমি ইউজ কৰিব পাৰোঁ স্পেচিয়েলি অবভিয়াছলি GS পেপাৰ 5 নেক্সট যদি চাব যাওঁ ইম্পেক্ট অফ দ্য ক্ৰাইচিছ অন এছামটি তো যিটো ৱেষ্ট এছিয়াৰ ক্ৰাইচিছ চলি আছে অৰ্থাৎ ইৰাণ এণ্ড ইজৰাইলৰ ৱাৰৰ ক্ষেত্ৰত আমাৰ অসমৰ টিৰ ওপৰত কি ইম্পেক্ট কৰিছে নাম্বাৰ 1 এক্সপৰ্ট ডিষ্ট্ৰাকশ্যন হৈছে আমাৰ কাৰণ আমি চালোঁ ৱেষ্ট এছিয়াৰ যিখিনি কাউণ্ট্ৰি তালৈকে আমি কি কৰোঁ আমি টি এক্সপৰ্ট কৰোঁ তো ইৰাণৰ মাৰ্কেট আছে আমাৰ যেনেকৈ চেলছ অফ আছামছ অৰ্থডক্স টি ইন ইৰাণ হেভ ষ্টপ ডিউ টু কনফ্লিক্ট তো যোনটো আমি অৰ্থডক্স টি চেল কৰোঁ আমি ইৰাণক সেইটো আমাৰ কি হৈ গ'ল ষ্টপ হৈ গ'ল বিকজ অফ কনফ্লিক্ট গম পাইছে আৰু সেইটোৱে 5 to 10% ড্ৰপ আহি গৈছে তোমাৰ অকশ্যন প্ৰাইচৰ ক্ষেত্ৰত তো প্ৰাইচ কমি গ'ল আমাৰ ইকনমিত অসমৰ ইকনমিত কি ইনষ্টেবিলিটি এটা আহি যাব ঠিক আছে ট্ৰেড চেলেঞ্জ আহি গ'ল অট'মেটিকেলি ডিষ্টাৰ্বটেড ট্ৰেড ৰোডছ ৰাইজিং ফ্ৰেড কষ্ট এণ্ড ইঞ্চুৰেঞ্চ এক্সপেঞ্চেছ নেক্সট এক্সপৰ্ট টু ইৰাণ ৰিস্কি হৈ গ'ল আমাৰ কাৰণে পেমেণ্টৰ ক্ষেত্ৰত ইছ্যু আহি গ'ল যোনটো এক্সপৰ্টাৰ আছিলে সেইটো অলপ তোমাৰ প্ৰব্লেমেটিক হৈ গ'ল বিকজ আনচাৰ্নিটি হৈ আছে পেমেণ্টৰ ক্ষেত্ৰত ইৰাণ এণ্ড ইম্পৰ্টাৰৰ লগত তো বহুতখিনি আমাৰ কি হৈ গ'ল ছাপ্লাই চেইন মেনেজমেণ্টটো আমাৰ অলপ ইনষ্টেবিলিটি এটা হৈ গ'ল তো এক্সপৰ্ট ডেষ্টিনেশ্যন যিখিনি আছে এক্সপৰ্ট আমি যাক কৰোঁ ইৰাণৰ ক্ষেত্ৰতে হওক আমি অলপমান ডিছৰাপশ্যন হৈ গ'ল অ'কে তো ছেকেণ্ড যদি চাব যাওঁ আমি ডিমাণ্ড এণ্ড ছাপ্লাইৰ ক্ষেত্ৰত আমাৰ ইম্বেলেঞ্চ এটা আহি গ'ল ঠিক আছে ডিমাণ্ড এণ্ড ছাপ্লাই অৰ্থাৎ মাৰ্কেটত ডিমাণ্ড কৰি আছিলে তো আমি সেই হিচাপত ছাপ্লাই দি আছিলোঁ অট'মেটিক সকলোবিলাক বস্তু কিহৰ ওপৰত ডিপেণ্ড কৰে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে আগতে কি আছিলে ইৰাণৰ ছাপ'জ ফৰ এক্সাম্পল ইৰাণৰ মাৰ্কেটে আমাৰ অসমৰ চাহ কি হৈছিল ডিমাণ্ড ইনক্ৰিজ কৰি আছিলে তো সেই হিচাপত আমি ছাপ্লাইও আমি বঢ়াই দিছিলোঁ আৰু ছাপ্লাই তেওঁলোকক এক্সপৰ্ট কৰি আছোঁ এতিয়া যিহেতু ক্ৰাইচিছ হৈ গ'ল ক্ৰাইচিছৰ কাৰণে কি হৈ গ'ল তেওঁলোকে ডিমাণ্ড কমকৈ কৰা ষ্টাৰ্ট কৰি দিলে যিহেতু ডিমাণ্ড কমি গ'ল চ' ছাপ্লাই আমাৰ কমি যাব আৰু অবভিয়াছলি আমাৰ যিখিনি লোকেল তোমাৰ মেনুফেকচাৰ হয় বা লোকেল প্ৰডিউচাৰ হয় টিৰ ক্ষেত্ৰত তেওঁলোকৰ আমাৰ অলপমান অসুবিধা হৈ যাব বহুতখিনি প্ৰব্লেম ফেচ কৰিব কাৰণ বহুত মানুহ জড়িত হৈ আছে আমাৰ টি ইণ্ডাষ্ট্ৰিটোৰ লগত অসমৰ অ'কে তো টি ৰেডিউচ হৈ যাব এক্সপৰ্ট ৰেডিউচ হৈ গ'ল আমাৰ গোটেই ঠিক আছে অ'কে দেন তোমাৰ যিটো অভাৰ ছাপ্লাইটো আমাৰ বেছি বাঢ়ি গ'ল কাৰণ যিহেতু এক্সপৰ্ট বেছি হৈ গ'ল ফৰ এক্সাম্পল ধৰি লোৱা 1000 কেজি টি আমি আগতে এক্সপৰ্ট কৰিছিলোঁ এতিয়া 1000 কেজি টিৰ পৰা তেওঁলোকৰ তাতে যদি ক্ৰাইচিছৰ কাৰণে ডিমাণ্ড যদি আমাৰ কমি যায় অট'মেটিক আমিতো 1000 কেজি টি প্ৰডিউচে কৰি আছোঁ তাত ইমানখিনি আমাৰ ষ্টকত পৰি আছে অভাৰ ছাপ্লাই হৈ গ'ল বিকজ তাতে ডিমাণ্ড নাই অট'মেটিক ডিমাণ্ড ছাপ্লাই ইম্বেলেঞ্চ হৈ গ'ল অ'কে মিছমেচ হৈ গ'ল তোমাৰ তাৰ ক্ষেত্ৰত যিখিনি তোমাৰ আমাৰ ফাৰ্মাৰ আছে ঠিক আছে যাৰ টিৰ লগত জড়িত আছে তেওঁলোকে তোমাৰ যোনটো প্ৰাইচ পাবলগীয়া যোগ্যতা আছে সেইটো প্ৰাইচ পোৱা নাই প্ৰাইচৰ ক্ষেত্ৰত তোমাৰ ডিক্ৰিজ হৈ গ'ল তো আমাৰ অবভিয়াছলি ফাৰ্মাৰ ইনকামৰ ক্ষেত্ৰত তেওঁলোকৰ অলপমান তোমাৰ প্ৰব্লেমেটিক হৈ গ'ল অ'কে নেক্সট আহিলে থাৰ্ড ইকনমিক ইম্পেক্ট এইখিনি যিখিনি নোটছ আছে এইখিনি তোমালোকৰ মেইনছ পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেণ্ট হয় অ'কে বিকজ চোৱা ডাইৰেক্টলি এইবিলাক হ'ল এছাম ট্ৰিবিউনৰ নিউজ দেই এইবিলাক মই বেলেগৰ পৰা অনা নাই এইবিলাক সকলোবিলাক এছাম ট্ৰিবিউনৰে তোমাৰ আৰ্টিকেল হয় এছাম ট্ৰিবিউনৰ পৰা নোটছ বনাইছোঁ আৰু সকলোৱে জানাই APSC পৰীক্ষাত ঠিক আছে এছাম ট্ৰিবিউনৰ পৰা ডাইৰেক্টলি তোমালোকৰ মেইনছত কুৱেশ্যন আহে তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহি যাব পাৰে চোৱা দুটা টাইপৰ কুৱেশ্যন এটাটো হ'ল GS পেপাৰ 2 এটাটো হ'ল GS পেপাৰ 2 IR ক্ষেত্ৰত ইণ্ডিয়া এণ্ড ইজৰাইল ৰিলেশ্যনৰ ওপৰত সুধিব পাৰে ইণ্ডিয়া এণ্ড ইজৰাইল ৰিলেশ্যন যি ইম্পেক্ট অন ইণ্ডিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আনহাতে GS পেপাৰ 5ৰ ক্ষেত্ৰত বা GS পেপাৰ 3ৰ ক্ষেত্ৰতে হওক আমাৰ অসমৰ টি ইণ্ডাষ্ট্ৰীৰ ওপৰত কেনেকুৱাকৈ ইম্পেক্ট পৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে তোমালোকক ঠিক আছে তো নেক্সট আহিলে ইকনমিক ইম্পেক্ট অবভিয়াছলি আমাৰ এছাম ইণ্ডাষ্ট্ৰী আমাৰ অসমৰ যোনটো টি ইণ্ডাষ্ট্ৰী আছে বহুত সংখ্যক লাখ মানুহ ইয়াতে জড়িত হৈ আছে আৰু এক্সপৰ্ট আমাৰ তোমাৰ ডিক্ৰিজ হোৱাৰ লগে লগে ইয়াতে ৱৰ্কাৰ স্মল স্কেল গ্ৰোৱাৰ সকলোবিলাকৰ ক্ষেত্ৰতে আমাৰ কি হ'ব পৰিব এটা নিগেটিভ ইম্পেক্ট এটা পৰিব অ'কে মিডিয়াম কোৱালিটি টি আৰু হিট হাৰ্টেজ উইথ আনচোল্ড ষ্টক ৰিটাৰ্ণিং টু দ্য ডমেষ্টিক মাৰ্কেট তো ষ্টকবিলাক আমাৰ কি কৰিব পৰা নাই ক্লিয়াৰ কৰিব পৰা নাই ঠিক আছে ৰিটাৰ্ণ হৈ আহিছে ডমেষ্টিক মাৰ্কেটৰ ক্ষেত্ৰত তো অভাৰ ছাপ্লাই হৈ গৈছে তো ইকনমিকেলি আমাৰ নিগেটিভ ইম্পেক্ট এটা পৰিছে নেক্সট যদি গ্ল'বেল ষ্টেণ্ডিঙৰ ক্ষেত্ৰত যদি চাব যাওঁ অবভিয়াছলি আমি এইমাত্ৰ ক'লোৱে যে ইণ্ডিয়া কি হয় আমাৰ ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট টি এক্সপৰ্টাৰ হয় ইন 2024 আৰু যদি এনেকুৱা হৈ থাকে অবভিয়াছলি আমাৰ যোনটো ছেকেণ্ড লাৰ্জেষ্টৰ যোনটো আমাৰ টেগ সেই টেগটো আমি এতিয়াও আমি কি কৰিব পাৰিম ধৰি ৰাখিব নোৱাৰিম ঠিক আছে বিকজ আমাৰ এক্সপৰ্ট বাৰে কি হৈ আছে ডিক্লাইন হৈ আছে ঠিক আছে তো এইখিনি আছিল তোমাৰ ইম্পেক্ট অন তোমাৰ যোনটো টি ক্ৰাইচিছ আছিল তাৰে হ'ল ইম্পেক্ট অ'কে নেক্সট যদি চাব যাওঁ বাধা চেলেঞ্জেছ কি আছে অবভিয়াছলি মেইনছ হিচাপত তোমালোকক দুটা পইণ্ট মই নোটছ দি দিছোঁ সেইকাৰণে মই কৈছোঁ যে প্ৰিলিমছ হওক বা মেইনছৰ হওক ওৱান ষ্টপ সলিউশ্যন তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ডেডিকেটেড ক্লাছ ইয়াতে পাবা অ'কে তো যি পইণ্ট কৈ আছোঁ প্লিজ পইণ্টবিলাক নোট ডাউন কৰিবা পইণ্টবিলাক তোমালোকে ৰিভিজন কৰিবা ডাইৰেক্টলি কুৱেশ্যনছত
আহিব এক্সামত মেইনছত ডাইৰেক্টলি কুৱেশ্যন আহিব অ'কে অভাৰ আৰু তোমালোকে চোৱা এইবাৰ হয়তো 2025তো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট 2026 মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট গোটেইখিনি অ'কে যি কণ্টেণ্ট দি আছো নেক্সট চেলেঞ্জেছ কি আছে অভাৰ ডিপেণ্ডেঞ্চ অন ৱেষ্ট এছিয়া বাছ ৱেষ্ট এছিয়াৰ ওপৰত আমি অভাৰ ডিপেণ্ডেঞ্চ হৈ আছো আৰু যিহেতু ৱেষ্ট এছিয়াত আমাৰ ক্ৰাইচিছ হৈ গ'ল তাৰ কাৰণে আমাৰ কি হ'ল এক্সপৰ্ট ডিক্লাইন হৈ গ'ল বিকজ 35% অফ এক্সপৰ্ট গ' টু দিছ ৰিজন ক'ত যায় ৱেষ্ট এছিয়া যেনেকে ইৰাণ চালো আমি UAE ঠিক আছে চৌদি আৰবিয়া অ'কে তো প্ৰাইচ ড্ৰপ হৈ গৈছে তাৰ কাৰণে অৰ্থডক্স 3 যাৰ প্ৰাইচ ডাউন হৈ গৈছে 5 to 10% এটা অপশ্যন ডাউন হৈ গৈছে ঠিক আছে ইনফেৰিয়ৰ ইম্পৰ্টৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেম এটা হৈ গৈছে চিপ ডিউটি ফ্ৰী টি এণ্টাৰিং ইণ্ডিয়া আৰু চল্ড এছ ইণ্ডিয়ান টি বহুতখিনি আমাৰ চিপ কোৱালিটিত তোমাৰ আহি গৈছে তোমাৰ ডিউটি ফ্ৰী টি আমাৰ ইণ্ডিয়াৰ মাৰ্কেটত এণ্টাৰ কৰি গৈছে আৰু সেইবিলাক ইণ্ডিয়ান টি হিচাপে তোমাৰ বিক্ৰী কৰি আছে আৰু যাৰ ফলত ডমেষ্টিক যোনটো আমাৰ প্ৰাইচেছ আছে ডমেষ্টিক প্ৰাইচেছৰ ক্ষেত্ৰত এটা ইনষ্টেবিলিটি অট'মেটিক আহি গৈছে অ'কে জিঅ' পলিটিকেল ৰিস্ক আহি গৈছে ট্ৰেড ৰুটছ এণ্ড পেমেণ্ট ডিষ্টাৰ্বটেড বাই দ্য ইৰাণ ইজৰাইল কনফ্লিক্ট বিকজ গম পোৱাই তোমালোকে ইৰাণৰ যোনটো আছে ন ষ্টেট অফ হৰমুজ তুমি যেতিয়া ব্লক কৰি দিছে বিকজ আমাৰ গ্ল'বেলৰ বহুত শতাংশ এই তোমাৰ ষ্টেট অফ হৰমুজৰ থ্ৰুৱেদি তোমাৰ আমি কি কৰোঁ বিজনেছ কৰোঁ ঠিক আছে যিহেতু ষ্টেট অফ হৰমুজত অলপ প্ৰব্লেমতে এটা চিটুৱেশ্যন হৈ গ'ল আমাৰ যিখিনি জিঅ' পলিটিকেল ৰিস্কৰ কাৰণে আমাৰ যোনখিনি মেনুফেকচাৰিং প্ৰডাক্ট আমাৰ বহুতখিনি হাৰ্ট হৈছে আমাৰ ঠিক আছে তো নেক্সট আহিলে তোমাৰ চলিউশ্যনছ আমি চলিউশ্যন কি কৰিব পাৰোঁ অবভিয়াছলি আমাৰ চলিউশ্যন আমি এটা আছে যে আমি মাৰ্কেটখন ডাইভাৰ্চিফাই কৰিব পাৰোঁ ঠিক আছে গোটেই ৱৰ্ল্ডত আমি স্প্ৰেড কৰিব পাৰোঁ এনেকুৱা নহয় যে আমি অকল ৱেষ্ট এছিয়াতহে আমি টিৰ ছাপ্লাই প্ৰডাক্ট কৰি দিছোঁ আমি যিখিনি আমাৰ চাউথ আমেৰিকান কাউণ্ট্ৰি আছে নৰ্থ আমেৰিকান কাউণ্ট্ৰি আছে অ'কে আমি ইউৰোপ আফ্ৰিকান নেশ্যন আছে ইভেন আমি চাউথ ইষ্ট এছিয়াৰ ফালে আমি ঠিক আছে সকলোফালে আমি কি কৰিব পাৰোঁ মাৰ্কেটখন ডাইভাৰ্চিফাই কৰিব পাৰোঁ যাতে ৱেষ্ট এছিয়াত কিবা এটা প্ৰব্লেম হ'লেও যাতে আমাৰ মাৰ্কেট ডিক্লাইন নহয় ইষ্ট এছিয়াত যাতে প্ৰব্লেম এটা হ'লেও আমাৰ মাৰ্কেট ডিক্লাইন নহয় ইভেন ইন দ্য চাউথ আমেৰিকা হওক আফ্ৰিকা হওক এণ্ড ইউৰোপ হওক সকলোতে ক'ৰবাত যদি কিবা এটা আমাৰ ক্ৰাইচিছ হয় যাতে আমাৰ মাৰ্কেটখন ডিক্লাইন নহওক কাৰণ মাৰ্কেট যদি ডিক্লাইন হৈ যায় আমাৰ যিখিনি লোকেল ফাৰ্মাৰ আছে ন তেওঁলোকৰ বহুতখিনি অৱস্থা বেয়া হৈ যায় আমাৰ নিগেটিভ এটা ইম্পেক্ট পৰে তেওঁলোকৰ ইকনমিকেলি ক্ষেত্ৰতে হওক বা ছ'চিয়েল ইম্পেক্টৰ ক্ষেত্ৰতে হওক অ'কে আৰু তাৰ কাৰণে অবভিয়াছলি আমাৰ গভৰ্ণমেণ্টৰ ছাপোৰ্ট কৰিব লাগিব যেনেকৈ আমাৰ কি আছে নেতা নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন নেতা মিনছ কি নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন তো তেওঁলোকে আমাক ছাপোৰ্ট কৰিব লাগিব এক্সপৰ্ট কলটো গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন কৰিব লাগিব যাতে মাৰ্কেটখন আমি ষ্টেবিলাইজ কৰিব পাৰোঁ নেক্সট কোৱালিটি কণ্ট্ৰল অবভিয়াছলি আমি ইম্প'জ কৰিব লাগিব ষ্ট্ৰিক্ট চেক অন ইম্পৰ্টেড টি ঠিক আছে যি আমি ইম্পৰ্ট কৰি আছোঁ টি তাৰ ক্ষেত্ৰত আমি অবভিয়াছলি ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিব লাগিব অ'কে যাতে আমাৰ ইণ্ডিয়ান টি প্ৰাইচেছ যাতে আমাৰ এইটো ডিষ্টেবিলাইজ নহয় আমি ইণ্ডিয়ান টিক আমি প্ৰটেক্ট কৰিব লাগিব কমপ্লায়েন্স অসমৰ যদি ডাষ্ট টি আছে যেনেকৈ টি বেগ আমি ইউজ কৰোঁ ন সেইবিলাক আমি ফেচিং হাই প্ৰাইচ হৈছে ডিউ টু ইউ পেষ্টিচাইড ষ্টেণ্ডাৰ্ড তো ইউৰোপিয়ান ইউনিয়নৰ পেষ্টিচাইড ষ্টেণ্ডাৰ্ডৰ কাৰণে এই যোনটো আমাৰ ডাষ্ট টি আছে অৰ্থাৎ টি বেগবিলাক আছে তেওঁলোকৰ কাৰণে অলপ হাই প্ৰাইচ হৈ যায় তো সেইবিলাক আমি অলপমান চেক কৰিব লাগিব ঠিক আছে সেইটো আমি মডেল হিচাপে কৰিব পাৰোঁ অৰ্থডক্স টিৰ ক্ষেত্ৰত অ'কে নেক্সট আমি যদি চাব যাওঁ নেক্সট টপিক এইটো হ'ল আমাৰ টি আমি চালোঁ ফাৰ্ষ্ট টপিক ৱেষ্ট এছিয়াৰ কাৰণে আমাৰ টি ইণ্ডাষ্ট্ৰীৰ ওপৰত কি এটা ইম্পেক্ট পৰি আছিলে তো নেক্সট টপিক এগেইন ফ্ৰম দ্য এছাম ট্ৰিবিউন ঠিক আছে নেক্সট টপিক এগেইন ফ্ৰম দ্য এছাম ট্ৰিবিউন অ'কে তো এইটো অসমৰ লগতে জড়িত হয় বিকজ আমি অসমে এটা বস্তুৰ ওপৰত গুৰুত্ব দি আছোঁ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আৰু এইটো যদি চাব যোৱা তোমালোকৰ জিএছ পেপাৰ 3 ঠিক আছে জিএছ পেপাৰ 3 ইকনমিত যেতিয়া চাব যোৱা তোমালোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাষত এটা তোমালোকৰ চিলেবাছত আছে পৰ্ট বুলি এটা চিলেবাছত আছে তো তাৰ কাৰণে জিএছ পেপাৰ 3 মেইনছ পাৰ্চপেক্টিভত এই টপিকটো তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট IWT ইন এছাম ঠিক আছে বিকজ আমাৰ অসমত কি আছে নদী ব্ৰহ্মপুত্ৰ আছে আৰু যাৰ থ্ৰুৱেদি আমি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট সম্ভৱ হয় অ'কে তো ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট নেক্সট তো ফাৰ্ষ্ট টপিক আহিলে আমাৰ যদি চাব যাওঁ ৱাই ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট মেটাৰ্ছ ইন আছাম অসমক কিয় মেটাৰ কৰে ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট অ'কে বিকজ আমাৰ অসমৰ যি ব্ৰহ্মপুত্ৰ আছে আমাৰ লাইফ লাইন হয় য়েছ অবভিয়াছলি ব্ৰহ্মপুত্ৰ আমাৰ আছে অসমৰ ভিতৰত আৰু সেইটো আমাৰ অসমৰ বেকবন হয় কানেক্টিভিটিৰ ক্ষেত্ৰত ট্ৰেডে হওক বা কালচাৰে হওক আমি আগৰ পুৰণা দিনৰ পৰা আমি আহোমৰ দিনৰ পৰা আমি ব্ৰহ্মপুত্ৰক আমি নদীৰ যোনটো ৰাস্তা সেইটো আমি ইউজ কৰি আহিছোঁ অবভিয়াছলি আমি এতিয়াও ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আমাৰ কাৰণে অসমৰ কাৰণে এটলিষ্ট মেটাৰ কৰে বিকজ অফ ব্ৰহ্মপুত্ৰ আৰু এচেঞ্চিয়েল ফৰ ৰিভাৰেন এৰিয়া যিখিনি ৰিভাৰৰ ওচৰত এৰিয়া আছে ৰিভাৰেন এৰিয়া তেওঁলোকৰ কাৰণে বহুত এচেঞ্চিয়েল হয় যেনেকৈ ফৰ পিপল ইন ৰিম'ট চৰ এৰিয়া যিমান থাকে ন চৰ আইলেণ্ডবিলাকত ৰিভাৰ আইলেণ্ড যিখিনি চৰ এৰিয়াৰ মানুহ তেওঁলোকৰ কাৰণে অবভিয়াছলি আমাৰ ফেৰী আৰ দ্য অনলি ৱে টু এক্সেছ যাৰ কাৰণে তেওঁলোকে কিহৰ কাৰণে ইউজ কৰে ফেৰী মাৰ্কেট ফৰ চেলিং প্ৰডিউচ তো মাৰ্কেট তেওঁলোকে বস্তু বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে ফেৰী ইউজ কৰে স্কুল এডুকেশ্যনৰ কাৰণে তেওঁলোকে ফেৰী ইউজ কৰে হস্পিটেল ফৰ মেডিকেল কেয়াৰ আৰু জবৰ কাৰণে ডেইলি ছাৰ্ভাইভেল যি জব তেওঁলোকৰ কাৰণে কি কৰে ফেৰী
ইউজ কৰে তো কুৱেশ্যন এনেকৈ সুধিব পাৰে যে হোৱাই আমাক ইনলেণ্ড ৱাটাৰ ৱে ট্ৰান্সপৰ্ট আমাৰ অসমক কিয় লাগে নিড তো নিড যদি সোধে এইখিনি পইণ্ট তোমালোকে লিখিব লাগিব কিয় নিড ঠিক আছে গোটেইবিলাক সেইকাৰণে মই চোৱা ৰেডিমেড 2টা পইণ্ট বনাই দিছো তোমালোকক এনেকুৱা আৰু সেইকাৰণে মই কৈছো যোনটো ইনিচিয়েটিভ লৈছো এইটো কি ইনিচিয়েটিভ লৈছো নিউজ পেপাৰ টু নোটছ অৰ্থাৎ তোমালোকে নিউজ পেপাৰৰ পৰা আৰু নোটছ বনাব নালাগে বিকজ নোটছ বনোৱা কাম মোৰ নোটছ মই ৰেডিমেড নোটছ মই বনাই দিম ফৰ প্ৰিলিমছ এজ ৱেল এজ মেইনছ তোমালোকে জাষ্ট এই নোটছখিনি ৰিভাইজ কৰিবা আৰু মই এগেইন কৈছো মই কোৱা নাই যে নিউজ পেপাৰ স্কিপ কৰিবা নিউজ পেপাৰ তোমালোকে নিজে ৰিডিং কৰা জাষ্ট পঢ়া নোটছ বনাব নালাগে নোটছ বনাই মই ৰেডিমেড দি আছো তো সেইকাৰণে ইনিচিয়েটিভটোৰ নাম হ'ল নিউজ পেপাৰ টু নোটছ অ'কে তো কিয় লাগে আমি গম পালো কিয় মেটাৰ কৰে আমাৰ ইনলেণ্ড ৱাটাৰ ৱে ট্ৰান্সপৰ্ট আমাৰ অসমৰ কাৰণে নেক্সট আহিলে আমাৰ চেলেঞ্জেছ বাধা কি আছে আমাৰ কাৰেণ্ট চেলেঞ্জেছ ইন আছাম আইডেণ্টিটি চিষ্টেম ঠিক আছে নেক্সট ফ্ৰেগমেণ্টেড মেনেজমেণ্ট অবভিয়াছলি মেনেজমেণ্ট আমাৰ প্ৰব্লেম এটা হয় ফ্ৰেগমেণ্টেড হৈ আছে বিকজ আমাৰ প্ৰব্লেম হ'ল যে আমাৰ ইয়াতে মাল্টিপল এজেঞ্চি জড়িত হৈ আছে ঠিক আছে আমাৰ ইয়াতে কি হৈছে মাল্টিপল এজেঞ্চি জড়িত হৈছে যেনেকে 4টা বডি আমাৰ মেনেজ কৰে এই IWT অৰ্থাৎ ইনলেণ্ড ৱাটাৰ ৱে ট্ৰান্সপৰ্ট ঠিক আছে যাৰ কাৰণে আমাৰ কনফিউজন হৈ যায় আৰু আমাৰ ইনএফিচিয়েঞ্চি হৈ যায় অৰ্থাৎ এফিচিয়েঞ্চি কমি যায় তো 4টা বডি যদি মেনেজ কৰে অবভিয়াছলি তেওঁলোকৰ মাজত কনফিউজন হ'ব অভাৰলেপিং হৈ যায় প্ৰব্লেমবিলাক তাতে এটা আমাৰ মেইন বাধা আমাৰ সেইটোতে বিকজ মেনেজমেণ্টটো আমাৰ ফ্ৰেগমেণ্টেড হৈ আছে আমাৰ ওৱান ৱে মেনেজমেণ্ট এটা হোৱা নাই তো আমি যে কৈছো 4টা বডিয়ে মেনেজ কৰে কি 4টা বডিয়ে মেনেজ কৰে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে জানিব লাগে ওকে তো IWT ডিপাৰ্টমেণ্ট আছে তাত এডিশ্যনেল বডি ফৰ হেণ্ডলিং ফেৰী অপাৰেশ্যনৰ কাৰণে এছাম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ'চাইটি আছে আমাৰ টেকনিকেল এছপেক্ট চাবৰ কাৰণে এছাম ইনলেণ্ড ৱাটাৰ ৱে কোম্পানী লিমিটেড আছে যাৰ ফলত প্ৰফেচনেলিজম আহিব বা তেওঁলোকো ষ্ট্ৰাগল কৰি আছে অলপমান অসুবিধা হৈছে তেওঁলোকৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট অথৰিটি অফ এছাম আছে আৰু এইটো নিউলি ফৰ্ম কৰা হৈছিলে যাৰ ৰোল এতিয়াও বৰ্তমান আনক্লিয়াৰ হৈ আছে ঠিক আছে এই 4টা আমাৰ বডি আছে IWT ডিপাৰ্টমেণ্ট ঠিক আছে এছাম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ'চাইটি এছাম ইনলেণ্ড ৱাটাৰ কোম্পানী লিমিটেড ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট অথৰিটি অফ আছাম এই 4টা বডিয়ে আমাৰ গোটেইখিনি কি কৰে আমাৰ যোনটো আমাৰ মেনেজমেণ্ট চিষ্টেম আছে IWTৰ সেইটো আমাৰ চাই তো প্ৰব্লেম হ'ল তেওঁলোকৰ ৰেছপনচিবিলিটিবিলাক অভাৰলেপ হৈ যায় কোঅৰ্ডিনেশ্যন কোঅপাৰেশ্যন নাই আনক্লিয়াৰ মেণ্ডেট হৈ আছে প্ৰপাৰ কি কাম কৰিব লাগে তেওঁলোকে কনফিউজন হৈ যায় যাৰ ফলত কি হৈছে আমাৰ মেনেজমেণ্টত ইনএফিচিয়েঞ্চি হৈ আছে ঠিক আছে এইটো হ'ল নাম্বাৰ 1 আমাৰ চেলেঞ্জেছ যে মেনেজমেণ্ট চিষ্টেমটো আমাৰ ফ্ৰেগমেণ্টেড হৈ আছে ঠিক আছে ছেকেণ্ড আহিলে আমাৰ মেন পাৱাৰ শ্বৰ্টেজ হৈ আছে আমাৰ মানুহ কম লাগে ঠিক আছে তো বহুত ডেডিকেটেড আমাৰ ফিল্ড টিম লাগে যাৰ কাৰণে আমি ষ্টাফ বড়ো কৰিব লাগে বেলেগৰ এজেঞ্চিৰ পৰা ঠিক আছে অবভিয়াছলি বেলেগৰ পৰা যদি আমি এজেঞ্চিৰ পৰা যদি আমি ষ্টাফ বড়ো কৰোঁ তাৰ কাৰণে তেওঁলোকে ৰেচিষ্ট কৰে ইচ্ছা নকৰে বিকজ অফ ইনচিকিউৰিটিৰ কাৰণে আনক্লিয়াৰ চাৰ্ভিছ ৰুলৰ কাৰণে আৰু পে স্কেলৰ ডিফাৰেঞ্চৰ কাৰণে ঠিক আছে তো এনেকুৱা ধৰণৰ সমস্যা কিছুমান আমি চেলেঞ্জেছ দেখা পোৱা যায় IWTৰ ক্ষেত্ৰত আৰু থাৰ্ডৰ ক্ষেত্ৰত যদি খাব যাওঁ আমি লেক অফ লোকেল এক্সপাৰ্টাইজ আমাৰ অলপমান প্ৰব্লেম হৈ আছে বিকজ ব্ৰহ্মপুত্ৰ জানাই তোমালোকে এটা ডাইনেমিক ৰিভাৰ হয় ডাইনেমিক ৰিভাৰ ইন দ্য চেন্স কি ছাডেনলি ফ্লাড আহি গ'ল ব্ৰহ্মপুত্ৰ নিজৰ চেনেল চিফ্ট কৰি দিলে বেলেগ পালে ঠিক আছে চেনবাৰ আহি গ'ল ইমাৰ্জ হৈ যায় আৰু এক্সট্ৰিম ৱেডাৰ ইভেণ্ট আজিকালিতো ক্লাইমেট চেঞ্জ হৈ আছে ঠিক আছে আনইভেন ৰেইনফল তো তাৰ কাৰণে বহুতখিনি সমস্যাৰ আমাৰ সৃষ্টি হৈছে ওকে নেক্সট আহিলে তোমাৰ সলিউশ্যন প্ৰপ'জ সলিউশ্যন এটা দিছে যে যোনটো আমি মেইন বাধা আমি কি চাইছিলো যে আমাৰ মেনেজমেণ্ট অথৰিটিখিনি মানে ফ্ৰেগমেণ্টেড হৈ আছে অৰ্থাৎ টোটেল 4টা বডি আছে আমি সেই 4টা বডিক আমি এটা বডিলৈ আমি কনভাৰ্ট কৰিব লাগে অৰ্থাৎ এটা ইউনিফাইড অথৰিটি আমাক লাগে যাতে একো কনফিউজন নহয় এফিচিয়েঞ্চি আমাৰ ইম্প্ৰুভ হয় ওকে তাৰ কাৰণে আমি প্ৰপ'জ সলিউশ্যন এটা দিছো যে ওৱান ইউনিফাইড বডি ঠিক আছে আমি ক্ৰিয়েট এটা ছিংগল ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট অথৰিটি বনাব দিছো যিটো তোমাৰ এই 4টা কম্বাইন কৰিব অৰ্থাৎ IWT ডিপাৰ্টমেণ্ট ফিল্ড নলেজ ডেভেলপমেণ্ট ছ'চাইটি ফৰ টেকনিকেল এক্সপাৰ্টাইজ IWT কোম্পানী অপাৰেশ্যনেল ষ্ট্ৰেংথ আৰু নিউ IWT অথৰিটি ফৰ ৰেগুলেটৰী অভাৰচাইট তো এই 4টা বডি কম্বাইন কৰি পেলাই আমি এটা ওৱান বডি বনাব লাগিব অৰ্থাৎ 4:1 ঠিক আছে এই 4টা কম্বাইন কৰি পেলাই আমি এটা ওৱান ষ্টপ সলিউশ্যন আনিব লাগিব ঠিক আছে ওৱান ইউনিফাইড বডি ওকে তো সেইটো এটা সলিউশ্যন যেনেকৈ তোমালোকক মই কৈছো ন আমি 5খন নিউজ পেপাৰৰ পৰা আমি এটা ওৱান ষ্টপ সলিউশ্যন ভিডিঅ' এটা ভিডিঅ'তে গোটেইখিনি পাই যাবা ঠিক তেনেকৈ আমি এই 4টা আমি ডিপাৰ্টমেণ্ট আমি কালেক্ট কৰি পেলাই কালেক্টিভলি আমি এটা ইউনিফাইড বডি বনাব লাগে তেতিয়াহে আমাৰ কি বাঢ়িব এফিচিয়েঞ্চি বাঢ়িব ঠিক আছে য়েছ অবভিয়াছলি নেক্সট আমাৰ বেনিফিট কি হ'ব এইটো কৰাৰ ফলত আমাৰ যোনটো ডুপ্লিকেশ্যন আছে এইটো তোমাৰ ৰেডিউচ হ'ব এডমিনিষ্ট্ৰেটিভ কষ্ট আমাৰ ৰেডিউচ হ'ব ঠিক আছে বিকজ 4টা আমাৰ এক্সপেন্সেছ বহুত বাঢ়ি যায় ওকে তো আমি এটাতে যদি দিওঁ অবভিয়াছলি আমাৰ এক্সপেন্সেছ কমি যাব ডিচিশ্যন মেকিং যোনটো আমাৰ আছে এইটো তোমাৰ গ্ৰাউণ্ড ৰিলেটেড আমাৰ ক্লজাৰ হ'ব ওকে আৰু আমি যোনটো ব্ৰহ্মপুত্ৰ স্পেচিফিক এক্সপাৰ্টাইজ আমি ড্ৰাইভাৰ ফেৰী মেনেজমেণ্টৰ কাৰণে চাই আছিলো সেইটো আমাৰ অবভিয়াছলি আমাৰ এনচিয়ৰ হ'ব ঠিক আছে আমাৰ বহুত বেনিফিট বহুতখিনি আছে যদি আমি এটা ইউনিফাইড প্লেটফৰ্ম কৰি দিওঁ ওকে তো এইটো আছিলে ছেকেণ্ড টপিক নেক্সট থাৰ্ড টপিক
অবভিয়াছলি এইটো অকল নৰ্মেল টপিকেই নহয়, বিকজ এইটো অকল আমাৰ এক্সাম পাৰ্চপেক্টিভৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়েই। অকল আমি যদি এক্সামৰো যদি বিয়ন্ড গুচি যাওঁ, এটলিষ্ট আমাৰ জনসাধাৰণে এৱাৰনেছৰ কাৰণে এইটো টপিক এটলিষ্টটো জানিব লাগে। কাৰণ আমি যদি এইটো সৰু টপিক নহয়, ঠিক আছে। এইটো এনেকুৱা নহয় যে তুমি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, তাৰ কাৰণে আমি পঢ়িব লাগে, অকল মেইনছত লিখাৰ কাৰণে পঢ়িব লাগে, তেনেকুৱা নহয়। এটা সচেতন নাগৰিক হিচাপে আমাৰ জনসাধাৰণক এটা এৱাৰনেছৰ কাৰণে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট মই ভাবোঁ। অ'কে, বিকজ এই টপিকটোৰ লগত আমি ডিল কৰিম ষ্টুডেণ্টৰ ছুইচাইডৰ লগত। কাৰণ কোটা আমি জানো ৰাজস্থানৰ কোটা, য'ত JEE, ঠিক আছে, য'ত JEE, NEET এইবিলাকৰ কোচিং কৰা হয়। অ'কে, তো কোটাত আমি জানো যে কোটাত বহুতখিনি আমাৰ কি হয়, ছুইচাইড হয়। তো যদি চাব যোৱা, আমি বৰ্তমান কোটাকো আমি ছাপ্ৰেছ কৰি দিছোঁ, ইভেন গুৱাহাটীয়ে, ঠিক আছে। আমি কি কৰিছোঁ, গুৱাহাটীয়ে কোটাকো আমি ছাপ্ৰেছ কৰি দিছোঁ। তো বহুত ইম্পৰ্টেণ্ট নিউজ আৰ্টিকল হয় ফ্ৰম দ্য অবভিয়াছলি এছাম ট্ৰিবিউন। তো ষ্টুডেণ্ট ছুইচাইডছ ইন গুৱাহাটী। অ'কে, নেক্সট ইম্পৰ্টেণ্ট টপিক। তো যদি আমি এলাৰ্মিং ৰেট চাওঁ, অৰ্থাৎ যদি ষ্টেটিষ্টিক্স যদি আমি চাব যাওঁ, ডাটা, যদি আমি ষ্টেটিষ্টিক্স চাব যাওঁ, ডাটা, আৰু এই ডাটাবিলাক অবভিয়াছলি এক্সাম পইণ্ট অফ ভিউ বহুত ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ। অ'কে, তো এলাৰ্মিং ৰেট অফ ৰাইজ অফ ষ্টুডেণ্ট ছুইচাইড ইন গুৱাহাটী। তো ডাটা যদি চাওঁ 2015 পৰা 2024লৈকে, অৰ্থাৎ 9 বছৰৰ যদি আমি ডাটা লওঁ ন, টোটেল কেছ যদি চাব যোৱা, নিয়াৰলি 150 ষ্টুডেণ্টে ছুইচাইড কৰিছে, ৰিপৰ্টেড এক্ৰছ জাষ্ট 5 অফ গুৱাহাটী 17 পুলিচ ষ্টেচনত, ঠিক আছে। 17 পুলিচ ষ্টেচন ৰিপৰ্টৰ মতে নিয়াৰলি 150 ষ্টুডেণ্টে আমি ছুইচাইড ৰিপৰ্ট ধৰা পৰিছোঁ। আৰু যদি কম্পেৰিজন কৰিব যাওঁ কোটাৰ লগত, গুৱাহাটীৰ কেছ হ'ল কিমান, 150। অ'কে, আৰু কোটাৰ কেছ হ'ল 147, ঠিক আছে। তো চোৱা, আমি কোটা, যদি ৰাজস্থানৰ কোটা আমি ছুইচাইড হাব বুলি জানো, তাকো আমি ছাপ্ৰেছ কৰি দিছোঁ। য়েছ, আমি গুৱাহাটী ইমান ডাঙৰ, আমাৰ এইটো বহুত ডাঙৰ সমস্যা হয়, বাট কোনো এইটোলৈকে মাতা নাই। অ'কে, তো কনজাৰভেটিভ যদি এষ্টিমেট চাব যাওঁ, ইফ অল 17 পুলিচ ষ্টেচন আৰু কনচিডাৰ দ্য টোল কুড এক্সিড 300 ইমানলৈকে ডেথ হৈ যাব, এক্সিড কৰি পেলাই আমি 300+ হৈ যাব ইমান। আৰু অভাৰঅল ছুইচাইডৰ ক্ষেত্ৰত যদি চাব যাওঁ, গুৱাহাটীত ৰিপৰ্টেড, অৰ্থাৎ অল এজ গ্ৰুপ, ঠিক আছে, অল এজ গ্ৰুপৰ যদি আমি ছুইচাইড চাব যাওঁ, নট অনলি ফৰ ষ্টুডেণ্ট, তেতিয়াহ'লে আমাৰ 1800+ ছুইচাইড অনলি গুৱাহাটী ইন দ্য লাষ্ট 10 years, ঠিক আছে। চাইছা ডাটা কেনেকুৱা ভয়ানক দৃশ্য এটা হৈ আছে, বাট কোনো কথাও কোৱা নাই এইটোৰ ক্ষেত্ৰত। বাট য়েছ, অবভিয়াছলি এটা সচেতন নাগৰিক হিচাপে আমাৰ এইখিনি বস্তু জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ মেণ্টেল হেল্থ ক্ৰাইচিছ এনেকুৱা এটা ক্ৰাইচিছ যিটো মানে চাইলেণ্ট কিলাৰ হয়, ঠিক আছে, তাক চাইলেণ্ট কিলাৰ হয়। অৰ্থাৎ ভৰি ভাঙিলে, হাতৰ দুখ পালে তুমি দেখা পাবা, বাট মেণ্টেল হেল্থ, কাৰোবাৰ মনত যদি কিবা এটা চলি আছে, কাৰোবাৰ যদি পেইনত আছে, ষ্ট্ৰেছত আছে, ডিপ্ৰেছনত আছে, তেতিয়াহ'লে তুমি সেইটো এটা বহুত ডাঙৰ ইছ্যু হয়। অবভিয়াছলি আমি এইটো এড্ৰেছ কৰিব লাগে। অ'কে, তো হোৱাই ইট ইজ হেপেনিং, কিয় হৈছে, কজেছ কি ইয়াৰে, ঠিক আছে, কিয় হৈছে ইয়াৰ কজেছ। তো ৰিলেণ্টলেছ একাডেমিক প্ৰেছাৰ, তো ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ, বহুতখিনি আমাৰ একাডেমিক প্ৰেছাৰ আহি গৈছে। যেনেকে তোমাৰ IIT গুৱাহাটীত তোমাৰ কি হৈছে, তোমাৰ যিটো ছুইচাইড ৰেট আছে, এইটো তোমাৰ বহুত বেছি বাঢ়ি গৈছে, ঠিক আছে। ইণ্টেন্স কম্পিটিশ্যন, বিকজ JEE, NEET, APSC, UPSC, ADAE, য়েছ, অবভিয়াছলি বহুতখিনি তোমাৰ ষ্ট্ৰেছ আহি গৈছে। তো আৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ কি এটা প্ৰব্লেম হৈ যায়, ইম'চনেল ছাপৰ্ট আমাৰ ক্ষেত্ৰত সমাজত এতিয়াও বহুত কম পোৱা যায়। তুমি যদি কোৱা যে মোৰ ডিপ্ৰেছন হৈছে, ষ্ট্ৰেছ হৈছে, অবভিয়াছলি তোমাক মানুহে হাঁহিব যে ইয়াৰ ডিপ্ৰেছন হৈছে, এনেকুৱা, ঠিক আছে, একো নাই এইবিলাক। অ'কে, বাট এইটো সৰু কথা নহয়, অবভিয়াছলি, ঠিক আছে, এইটো সৰু কথা নহয়। আৰু আমাৰ ক্ষেত্ৰত যদি চাব যাওঁ, লিমিটেড এক্সেছ আছে আমাৰ মেণ্টেল হেল্থৰ লগত, ঠিক আছে। কাউন্সিলৰ হেল্পলাইন নম্বৰে হওক, বা আমাৰ ছ'চাইটিত ষ্টিগমা এটা এৰাউণ্ড আছে তোমাৰ মেণ্টেল হেল্থ ক্ৰাইচিছৰ ওপৰত, ঠিক আছে। লেক অফ ইম'চনেল ছাপৰ্ট, এইটো আমি ছেকেণ্ড কজেছ বুলি ক'ব পাৰোঁ। ফাৰ্ষ্ট কজেছ হ'ল তোমাৰ ৰিলেণ্টলেছ একাডেমিক প্ৰেছাৰ, ঠিক আছে। নেক্সট যদি আমি থাৰ্ড কজেছ ক'ব যাওঁ, কিয় হৈছে, ছ'চিয়েল এণ্ড ফেমিলি এক্সপেক্টেশ্যন। য়েছ, আমাৰ ছ'চাইটিয়ে আমাৰ বহুতখিনি এক্সপেক্টেশ্যন কৰে, ফেমিলি ইভেন আমাৰ বহুতখিনি এক্সপেক্টেশ্যন কৰে। পেৰেণ্টছৰ পৰা আমি প্ৰেছাৰ পাওঁ, একাডেমিকেলি হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, ঠিক আছে। তো ফেইলাৰৰ ভয়তে আৰু ডিসএপইণ্টমেণ্ট অভাৰৰ ভয়তে বহুতখিনি আমি এক্সট্ৰিম ষ্টেপ কেতিয়াবা লৈ লওঁ, বাট এইটো ৰং হয়। য়েছ, অবভিয়াছলি, আৰু অবভিয়াছলি আইচলেশ্যন, আজিকালিতো দুনিয়াত জানাই তোমালোকে, আইচলেশ্যন বহুতখিনি আহি যায়। আইচলেশ্যন, এডজাষ্টমেণ্ট ইছ্যু, তো ষ্ট্ৰেইন ফ্ৰম আদাৰ ফেচেছ চেলেঞ্জেছ টু গুৱাহাটীজ আৰ্বান এনভাইৰনমেণ্ট। অ'কে, নেক্সট IIT গুৱাহাটী যদি স্পটলাইট হিচাপে চাব যাওঁ, 14 ছুইচাইড ইন 5 year। তো IIT গুৱাহাটীত ইভেন 14টা ছুইচাইড হৈছে লাষ্ট 5 বছৰত, বিকজ অবভিয়াছলি আমাৰ প্ৰিমিয়াম ইনষ্টিটিউশ্যন হয় একাডেমিকৰ কাৰণে, তাতে তোমাৰ পিয়াৰ কম্পিটিশ্যন, ইনএডিকুৱেট মেণ্টেল হেল্থ ছাপৰ্ট, তো এইবিলাকৰ কাৰণে বহুতখিনি ছুইচাইড ৰেট তাতে ইনক্ৰিজ হৈ গৈছে। তো এইখিনি যদি ক'ব যাওঁ কিয় বাঢ়ি আছে, এইখিনি হ'ল তোমালোকৰ 5টা মই কজেছ ইয়াতে দি দিছোঁ। নেক্সট আহিলে তোমাৰ কি বাধা, চেলেঞ্জেছ, যে কিয় চলিউশ্যন ওলোৱা নাই আমাৰ ক্ষেত্ৰত, বাধা কি আছে চেলেঞ্জেছৰ ক্ষেত্ৰত। নো কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজি, একো কম্প্ৰিহেনচিভ প্ৰপাৰ ষ্ট্ৰেটেজি নাই। লেক অফ কোঅৰ্ডিনেটেড এফৰ্ট টু এড্ৰেছ মেণ্টেল হেল্থ ইন স্কুল, কলেজেছ, একো প্ৰপাৰ ষ্ট্ৰেটেজি নাই বৰ্তমান। বাট ইমান
ডাঙৰ এটা ইস্যু বাট কোনেও ৰেইজ কৰা নাই ভালকে এটা প্ৰপাৰ এৱাৰনেছ কেম্পেইন নাই ঠিক আছে কাউন্সেলিং নাই আমাৰ লিমিটেড কাউন্সেলিং মষ্ট ইনষ্টিটিউশ্যন ইনক্লুডিং কোচিং চেণ্টাৰ লেক ট্ৰেইন কাউন্সিলৰ অ'কে তো ষ্টিগমা ছ'চিয়েল ছ'চাইটিত এটা ষ্টিগমা আছে ইগনোৰ কৰি দিয়ে যে মেণ্টেল হেল্থ একো নহয় তোমাৰ হাতত ডুব পাইছা দেন ঠিকে আছে সেইটো বহুত ডাঙৰ ইস্যু এটা ইস্যু বা তোমাৰ যদি কিবা মেণ্টেল হেল্থ প্ৰব্লেম এটা আছে তুমি যদি ষ্ট্ৰেছত আছা ডিপ্ৰেশ্যন আছা লং টাৰ্ম ডিপ্ৰেশ্যন আছা দেন সেইবিলাক একো ইস্যু নহয় বুলি ভাবে আমাৰ সমাজত বাট এইটো এটা বহুত ডাঙৰ এটা ৰং হয় এইটো আমি মেণ্টেল হেল্থ জলদি আমি এড্ৰেছ কৰিব লাগে ঠিক আছে এইটো বহুত ডাঙৰ এটা সমস্যা নহয় অবভিয়াছলি আমি কুইকলি এইটো ৰিজল্ভ কৰাৰ প্ৰয়োজন হয় আণ্ডাৰ ৰিপৰ্টিং বহুতখিনি কেছ তোমাৰ আণ্ডাৰ ৰিপৰ্টিঙে হৈ থাকে ইনকমপ্লিট ডাটা ঠিক আছে ডিউ টু ছ'চিয়েল ষ্টিগমা তো এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে আমাৰ এটা বাধা আহি পৰিছে চলিউশ্যন ল'ব পৰা নাই তো নেক্সট আহিলে চলিউশ্যন কি কৰিব পাৰো আমি হোৱাট কেন বি ডান কি কৰিব পাৰো আমি অবভিয়াছলি মেণ্টেল হেল্থ ছাপৰ্ট চিষ্টেম আমি ইউজ কৰিব পাৰো যেনেকে আমি মেণ্ডেটৰী কৰি দিব পাৰো কাউন্সেলিং স্কুলছ কলেজেছ কোচিং চেণ্টাৰ ঠিক আছে আমি 24/7 হেল্পলাইন ফৰ ষ্টুডেণ্টৰ কাৰণে দিব পাৰো যেনেকৈ ইণ্ডিয়াৰ আমাৰ কি আছে কিৰণ হেল্পলাইন আছে এইবিলাক নম্বৰ আছে 180059900199 ঠিক আছে এৱাৰনেছ কেম্পেইন বনাব পাৰো মেণ্টেল হেল্থৰ লগত ঠিক আছে ৱৰ্কশ্বপ বনাব পাৰো যাতে তোমাৰ ছ'চাইটিৰ ষ্টিগমা আমাৰ ৰেডিউচ হয় পেৰেণ্টছ বিলাকক আমি এডুকেট কৰিব পাৰো টিচাৰ বিলাকক আমি ক'ব পাৰো ষ্ট্ৰেছৰ কেনেকুৱা চাইন হয় ঠিক আছে তো এনেকে এৱাৰনেছ কেম্পেইন কৰি পেলাই আমি কমাই দিব পাৰো নেক্সট আহিলে তোমাৰ ষ্ট্ৰিক্ট ৰেগুলেশ্যন ফৰ কোচিং চেণ্টাৰ ঠিক আছে আমি যেনেকে কটা মডেল গাইডলাইন আছে এজ ৰেষ্ট্ৰিকশ্যন আছে মেণ্টেল হেল্থ চেক তো তেনেকুৱাকৈ আমি গুৱাহাটীতো কৰিব পাৰো ঠিক আছে কেম্পাইন ইণ্টাৰভেনশ্যন কৰিব পাৰো IIT গুৱাহাটী ইণ্ট্ৰডিউচ কৰিছে হেল্থ চেকআপ কাউন্সেলিং ছেশ্যন পোষ্ট 2024 ছুচাইড তো 2024 ছুচাইডৰ পিছত IIT গুৱাহাটীয়ে বহুতখিনি কেম্পাছ এৱাৰনেছৰ কাৰণে কাম কৰিছে সেইবিলাক আমি অবভিয়াছলি কৰিব লাগে তেতিয়াহে এই ইছ্যুটো আমাৰ ছল্ভ হ'ব কমিউনিটি ছাপৰ্ট কৰিব লাগিব আমি ক্ৰিয়েট পিয়াৰ ছাপৰ্ট গ্ৰুপ আমি কৰিব লাগিব ঠিক আছে মেণ্টৰশ্বিপ প্ৰগ্ৰাম ফৰ ষ্টুডেণ্ট এংগেজ কৰিব লাগিব লোকেল NGO মেণ্টেল হেল্থৰ কাৰণে ৰিচৰ্চেছ প্ৰভাইড কৰিব লাগিব তেতিয়াহে মেণ্টেল হেল্থৰ যিটো সমস্যা সেইটো আমি সমাধান কৰিব পাৰিম ঠিক আছে বহুত ডাঙৰ এটা ইছ্যু হয় তো প্লিজ তোমাৰ অকল একাডেমিক পইণ্ট অফ ভিউ নহয় এটা সচেতন নাগৰিক হিচাপেও এই ইছ্যুটো এড্ৰেছ কৰিবা ঠিক আছে তো নেক্সট ফোর্থ টপিক আমার PM মোদীয়ে 5খন নেশ্যন টুৰলৈকে লৈছে এইটো টপিক হ'ল আমাৰ কি দা হিন্দু ঠিক আছে দা হিন্দুৰ পৰা আমি এইটো আৰ্টিকেল উঠাইছো আৰু ইয়াৰ আগৰ আৰ্টিকেল কেইটা আছিলে এছাম ট্ৰিবিউন এইটো হ'ল তোমাৰ কি দা হিন্দু ওকে তো প্ৰাইম মিনিষ্টাৰ মোদীজ 5 নেশ্যন টুৰ টু ফ'কাছ অন ডিফেন্স আফ্ৰিকা আউটৰিচ আৰু মাল্টিলেটাৰেলছ তো কি 5খন কাউণ্ট্ৰি প্ৰাইম মিনিষ্টাৰ মোদীয়ে ভিজিট কৰিব জুলাই 2 to 9ৰ ভিতৰত ওকে তো ফাৰ্ষ্ট যদি আমি চাব যাওঁ খানা ভিজিট কৰিব জুলাই 2 to 3 জুলাই 2 আৰু 3 ভিতৰত আমি কি কৰিব খানা ভিজিট কৰিব কিহৰ কাৰণে এগ্ৰিকালচাৰ কোঅপাৰেশ্যন বিল্ডিং ভেকচিন ডেভেলপমেণ্ট হাব ইন ৱেষ্ট আফ্ৰিকা ক্ৰিটিকেল মিনাৰেলছৰ কাৰণে পাৰ্টনাৰশ্বিপৰ কাৰণে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আৰু কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰেমৰ ৰিনিউৱেলৰ কাৰণে তো এইবিলাক ক্ষেত্ৰৰ কাৰণে খানা ভিজিট কৰিব প্ৰাইম মিনিষ্টাৰ মোদীয়ে জুলাই 2 to 3 নেক্সট ট্ৰিনিডাড এণ্ড টবেগো ঠিক আছে TNT ট্ৰিনিডাড এণ্ড টবেগো জুলাই 3 ভিতৰত এইখন কাউণ্ট্ৰি তেওঁলোকে ভিজিট কৰিব আৰু এই হ'ব ফাৰ্ষ্ট PM লেভেল ভিজিট সিন্স 1999 তো 1990ৰ পিছত PM লেভেল ভিজিট এখন কাউণ্ট্ৰি আৰু ইণ্ডিয়া আৰু ট্ৰিনিডাড টবেগোৰ মাজত হোৱাই নাই তো 1999ৰ পিছত ফাৰ্ষ্ট PM লেভেল ভিজিট হ'ব ঠিক আছে ডায়াসপৰা এংগেজমেণ্ট অবভিয়াছলি আমাৰ ইণ্ডিয়ান বহুতখিনি তাতে আছে ডায়াসপৰা এংগেজমেণ্ট হ'ব এনাৰ্জিৰ লগত আমি কথা পাতিম এনাৰ্জি কোঅপাৰেশ্যন আৰু কেৰিবিয়ান যি আমাৰ পাৰ্টনাৰশ্বিপ আছে সেইটো আমি ষ্ট্ৰেংথেন কৰিম তো সেইটো কাৰণে PM মোদীয়ে এইখন কাউণ্ট্ৰি ভিজিট কৰিব ছেকেণ্ড নম্বৰ থাৰ্ড কাউণ্ট্ৰি হ'ল কি অবভিয়াছলি লিঅনেল মেছি আৰ্জেণ্টিনা ঠিক আছে আৰ্জেণ্টিনা জুলাই 4 to 5 আৰ্জেণ্টিনা ভিজিট কৰিব তাৰ ফাৰ্ষ্ট ফুল মিটিং কৰিব তাৰ প্ৰেচিডেণ্ট জেভিয়াৰ মিলেৰ ক্ষেত্ৰত ওকে ডিফেন্স কৰ্পৰেশ্যনৰ লগত আমি কথা পাতিম ৰেয়াৰ আৰ্থ মিনাৰেলছৰ ক্ষেত্ৰত আমি কথা পাতিম কাৰণ যদি আমি চাব যাওঁ ফিউচাৰ ইজ ডিপেণ্ড অন দ্য ৰেয়াৰ আৰ্থ মিনাৰেলছ ঠিক আছে ৰেয়াৰ আৰ্থ মিনাৰেলছৰ লগত আমি কথা পাতিম এগ্ৰিকালচাৰ ৰিনিউৱেবল এনাৰ্জিৰ লগত আমি কথা পাতিম ট্ৰেডিশ্যনেল এনাৰ্জি কোঅপাৰেশ্যন যি আমি কৰিছোঁ ইণ্ডিয়া আৰু আৰ্জেণ্টিনাৰ মাজত সেইবিলাক আমি ষ্ট্ৰেংথেন কৰিম আৰু অবভিয়াছলি ট্ৰেড এণ্ড ইনভেষ্টমেণ্টৰ কাৰণে আমি কথা পাতিম ঠিক আছে এইবিলাক ৰিজনৰ কাৰণে প্ৰাইম মিনিষ্টাৰ মোদীয়ে ভিজিট কৰিছে থাৰ্ড কাউণ্ট্ৰি আৰ্জেণ্টিনা ফোর্থ কাউণ্ট্ৰি হ'ল তোমাৰ কি অবভিয়াছলি নেইমাৰ মেছিৰ পিছততো নেইমাৰ আহিব ব্ৰাজিল ওকে জুলাই 5 to 8 ৰিঅ' ডি জেনেৰিঅ অবভিয়াছলি চিটি হয় আৰু ব্ৰাজিলৰ কেপিটেল ব্ৰাজিলিয়া ওকে তো জুলাই 5-8 আমি ব্ৰাজিল আমি কি কৰিম ভিজিট কৰিম বিকজ অবভিয়াছলি ব্ৰিক্সৰ সামিট আছে ব্ৰিক্স জানে তোমালোকে ব্ৰিক্স একটাৰ কি ব্ৰিক্স ঠিক আছে ব্ৰিক্স মনত ৰাখিবা ব্ৰিক্স নিউজত আছে বাৰে ইম্পৰ্টেণ্ট বি ফৰ হ'ল ব্ৰাজিল আৰ ফৰ হ'ল ৰাছিয়া আই ফৰ হ'ল ইণ্ডিয়া চি ফৰ হ'ল চাইনা আৰু এছ ফৰ হ'ল চাউথ আফ্ৰিকা তো ব্ৰিক্স সামিট আছে জুলাই 6 তাতে আমি পাৰ্টিচিপেট কৰিব গৈ আছো আৰু ইয়াৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট 2026 ব্ৰিক্সৰ সামিট কোনে হোল্ড কৰিব আমাৰ ইণ্ডিয়া হোল্ড কৰিব 2026 ব্ৰিক্সৰ সামিট ঠিক আছে নেক্সট তাতে থিম আছিলে ব্ৰিক্সৰ ক্ষেত্ৰত ৰিফৰ্ম অফ গ্ল'বেল গভাৰ্নেন্স ঠিক আছে এইটো ইম্পৰ্টেণ্ট হ'ব আৰু কেতিয়াবা প্ৰেলিমছৰ কাৰণে ৰিফৰ্ম অফ গ্ল'বেল গভাৰ্নেন্স মেইন থিম হ'ল ব্ৰিক্সৰ ওকে ব্ৰিক্স সামিটৰ এইটো সামিটৰ নেক্সট ডিফেন্স কোঅপাৰেশ্যন কৰিব যাম আমি চিকিউৰ বেটেলফিল্ড কমিউনিকেশ্যন অফশ্বৰ পেট্ৰল ভেছেল তোমাৰ স্কৰ্পিয়ন ছাবমেৰিন মেইনটেনেন্স আকাশ এয়াৰ ডিফেন্স চিষ্টেম কোষ্টেল ছাৰ্ভেলেন্স গৰুড়া আৰ্টিলাৰী আৰু পিছ চিকিউৰিটিৰ লগত আমি ডিছকাশ্যন কৰিম এনভাইৰমেণ্টৰ লগত ডিছকাশ্যন কৰিম COP30 গ্ল'বেল হেল্থৰ ওপৰত মাল্টিলেটাৰেলিজম এইবিলাক কিৱৰ্ড
ঠিক আছে এই সকলোবিলাক মই কিৱৰ্ড ইয়াতে দি দিছো আইআৰত তোমালোকে জেছ পেপাৰটো ইউজ কৰিব মাল্টি লিটাৰেঞ্চ ট্ৰেইনিং কৰিম আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত কোঅপাৰেশ্যন কৰিম ব্ৰাজিল আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত আৰু অবভিয়াছলি আমাৰ ইণ্ডিয়াই হোল্ড কৰিব কি তোমাৰ নেক্সট 2026 ব্ৰিক্স অকে নেক্সট লাষ্ট কাউণ্ট্ৰি হ'ল তোমাৰ কি নামিবিয়া ফাইনেল টপ নামিবিয়া লৈকে আমি লাষ্ট কাউণ্ট্ৰি টোটেল 5খন কাউণ্ট্ৰি আমি ভিজিট কৰিম লাষ্ট কাউণ্ট্ৰি হ'ল তোমাৰ নামিবিয়া তো ট্ৰিবিউট কৰিব ডিকলনাইজেশ্যন যোনে কৰিছিলে এটা নামিবিয়াৰ এজন ফ্ৰীডম ফাইটাৰ আছিলে যাৰ নাম আছিল তোমাৰ শ্যাম নিজমা তেওঁক ট্ৰিবিউট কৰিব যাম আমি অবভিয়াছলি তেওঁ কলনিয়েল যি নামিবিয়াক যি কলনাইজেশ্যন কৰিছিলে তেওঁৰ পৰা তেওঁ গোটেই দেশক বচাইছিলে আৰু ইভেন ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ নামিবিয়া আছিলে শ্যাম নিজমা তেওঁক আমি ট্ৰিবিউট কৰিম ঠিক আছে ইউনিফাইড পেমেণ্ট যে আমাৰ ইণ্টাৰ অপাৰেটিবিলিটি আছে সেইবিলাকৰ ক্ষেত্ৰত আমি এগ্ৰিমেণ্ট চাইন কৰিম ঠিক আছে আফ্ৰিকান মেনুফেকচাৰিং পাৰ্টনাৰশ্বিপ কৰিম আমি সাউথ সাউথ যে আছে গ্ল'বেল সাউথ সাউথ কোঅপাৰেশ্যন সেইটো আমি বিল্ড আপ কৰিম ঠিক আছে তো এই 5খন কাউণ্ট্ৰিক ভিজিট কৰিব তো গোটেই 5খন কাউণ্ট্ৰি মই দেখাই দিছো প্ৰাইম মিনিষ্টাৰ মোদীয়ে কি ভিজিট কৰিব অবভিয়াছলি দেশৰ প্ৰাইম মিনিষ্টাৰ হয় যেতিয়া ভিজিট কৰে এখন দেশ আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হৈ যায় অকে তো নেক্সট আহিলে তোমাৰ এগেইন তোমাৰ দা হিন্দু ঠিক আছে এগেইন দা হিন্দুৰ পৰা এইটো নিউজ অকে অৰ্থাৎ কোৱাড নেশ্যন লঞ্চ কোষ্ট গাৰ্ড কোঅপাৰেশ্যন ইনিচিয়েটিভ এইটো কুৱেশ্যন সুধিব পাৰে যে এইটো প্ৰিলিমছ পাৰ্সপেক্টিভ দেই আগৰখিনি তোমাৰ মেইনছ পাৰ্সপেক্টিভ আছিল নেক্সট লাষ্টৰখিনি প্ৰিলিমছ পাৰ্সপেক্টিভ তো সুধিব পাৰে যে কি কোনে লঞ্চ কৰিছে ঠিক আছে কোনে লঞ্চ কৰিছে কোষ্ট গাৰ্ড কোঅপাৰেশ্যন ইনিচিয়েটিভ এইটো সুধিব পাৰে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট তো মনত ৰাখিবা কোষ্ট গাৰ্ড কোঅপাৰেশ্যন কোনে লঞ্চ কৰিছে কোৱাড তো এনেকৈ সুধিব পাৰে যে হু লঞ্চ দা কোষ্ট গাৰ্ড অপাৰেশ্যন অপশ্যন দিব তোমাৰ নাটো দিব চেষ্টো কোৱাডো দিব আৰু কিবা বেলেগ দিব ঠিক আছে তো কোষ্ট গাৰ্ড কোঅপাৰেশ্যন ইনিচিয়েটিভ লঞ্চ কৰিছে কোনে কোৱাড অকে তো কোৱাড জানাই সকলোৱে এভৰিৱান য়েছ তো কোৱাডৰ কাউণ্ট্ৰি কি আছে যদি কওঁ অবভিয়াছলি আমি কৈ আছো কোৱাডৰ 4খন কাউণ্ট্ৰি আছে টোটেল তো আয়াৰ পাৰ্সপেক্টিভত বহুত ভেৰি ইম্পৰ্টেণ্ট হয় কোৱাড তো কোৱাড কোষ্ট গাৰ্ড ইনিচিয়েটিভ কি হয় কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছন লঞ্চ কৰিছে এটা কোৱাডে কি কৰিছে এটা মিছন লঞ্চ কৰিছে চি শ্বিপ অবজাৰ্ভাৰ মিছন অবভিয়াছলি যেটো কোষ্ট গাৰ্ড মিনছ কি যোনটো আমাৰ শ্বিপৰ ক্ষেত্ৰত তোমাৰ চিকিউৰিটিৰ পাৰ্সপেক্টিভত থাকে ফাৰ্ষ্ট অফ ইজ কাইণ্ড মেৰিটাইম কোঅপাৰেশ্যন এমং দ্য কোষ্ট গাৰ্ড আৰু এনহেন্স কৰিব তোমাৰ ইণ্টাৰ অপাৰেবিলিটি ডমেইন এৱাৰনেছ কোঅৰ্ডিনেশ্যন কৰিব লাগিব মেৰিটাইম চিকিউৰিটি ইণ্ডো স্পেচিফিকত আমাৰ সুৰক্ষাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে আৰু ইয়াতে কোন কোষ্ট গাৰ্ডে ইয়াতে ভাগ ল'ব পাৰ্টিচিপেণ্ট ল'ব ইণ্ডিয়ান কোষ্ট গাৰ্ড জাপান কোষ্ট গাৰ্ড ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কোষ্ট গাৰ্ড আৰু অষ্ট্ৰেলিয়ান বৰ্ডাৰ ফ'ৰ্চ এওঁলোকে ভাগ ল'ব এই কোষ্ট গাৰ্ডৰ কোপাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত আৰু কোৱাড যদি চাব যাওঁ কোৱাড এটা আছিল তোমাৰ কি এটা গ্ৰুপিং ইণ্টাৰনেশ্যনেল তোমাৰ গ্ৰুপিং ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ য'ত 4খন দেশ আছে অন্তৰ্ভুক্ত কোন আছে আমাৰ ইণ্ডিয়া জাপান US এণ্ড অষ্ট্ৰেলিয়া এই 4খন দেশৰ এটা গ্ৰুপ তাক কোৱা হয় কোৱাড অকে আৰু আমি ইয়াতে কি কৰিছিলো তো ফ'কাছ কৰিছিলো ফ্ৰী ইনক্লুচিভ আৰু ৰুল বেছ ইণ্ডো পেচিফিকৰ ক্ষেত্ৰত আৰু অবভিয়াছলি আমি এনেই বনোৱা নাছিলো এইটো গ্ৰুপ মেইনলি কাউণ্টাৰ কৰাৰ কাৰণে চাইনাৰ গ্ৰয়িং ইনফ্লুৱেঞ্চৰ যি ইণ্ডো পেচিফিকত বাঢ়ি আছে তাক কাউণ্টাৰ কৰাৰ কাৰণে আমি কি কৰিছিলো কোৱাড আমি বনাইছিলো ঠিক আছে আৰু ইয়াত ক্ষেত্ৰত আমি জইণ্ট মেৰিটাইম ৰেডিয়েন্স কৰো যাতে চিকিউৰিটি কোঅপাৰেশ্যন হয় আমি এই 4টাৰ ক্ষেত্ৰত তো কোৱাড ক্ষেত্ৰত মনত ৰাখিবা মেইনলি কি কাউণ্ট্ৰি আছে আৰু কোনে লঞ্চ কৰিছে এইটো ইনিচিয়েটিভ অকে ফৰ প্ৰিলিমছ পাৰ্সপেক্টিভত এইটো ইম্পৰ্টেণ্ট হয় তো নেক্সট টপিক আহিলে তোমাৰ কি ইণ্ডিয়ান এক্সপ্ৰেছত পাইছিলো এইটো ঠিক আছে নেক্সট টপিক তোমাৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ লগত ৰিলেটেড অকে ইণ্ডিয়ান এক্সপ্ৰেছ ইণ্ডিয়া সেকুলাৰ কনষ্টিটিউশ্যন ইভেন উইদাউট এ ৱৰ্ড ঠিক আছে গমেই পাইছা কিয়াৰ লগত কথা কৈছে ঠিক আছে কাৰ কথা কৈছে 42nd এমেণ্ডমেণ্টে ইন্ট্ৰডিউচ দ্য ৱৰ্ড সেকুলাৰ অৰ্থাৎ কাৰ ক'ত ইন্ট্ৰডিউচ কৰিছে প্ৰিএম্বল অৰ্থাৎ প্ৰিএম্বল টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল অকে যি আমাৰ ইণ্ডিয়াৰ সেকুলাৰ কনষ্টিটিউশ্যন বিকজ ইয়াতে এটা জগদীপ ধনখৰ এটা ষ্টেটমেণ্ট এটা দিছিলে তাৰ কাৰণে এইটো আৰ্টিকেল আমাৰ কাৰণে ইম্পৰ্টেণ্ট এণ্ড প্ৰিএম্বল যিটো তোমাৰ ষ্টেটিক টপিক হয় সেই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল অকে তো ইণ্ডিয়াৰ সেকুলাৰ কনষ্টিটিউশ্যন ডিবেট যদি আমি চাব যাওঁ কাৰেণ্টলি পলিটিকেল কণ্ট্ৰভাৰ্চি এটা লাগিছিলে য'ত আমাৰ ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখৰ এটা ষ্টেটমেণ্ট দিছিলে যে ইমাৰ্জেঞ্চি এৰা এডিশ্যন ছ'চিয়েলিষ্ট এণ্ড সেকুলাৰ টু প্ৰিএম্বল ইজ এ sacrifice to the spirit of Sanatan কোনে কৈছিলে ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখৰে অকে আৰু এই টু ষ্টেটমেণ্টক ছাপৰ্ট কোনে কৰিছিলে ইউনিয়ন মিনিষ্টাৰ শিৱৰাজ সিং চৌহান আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা RSS জেনেৰেল ছেক্ৰেটাৰী আছিলে দাত্ৰিয়া সহসাবালে ঠিক আছে তেওঁলোকে এই ষ্টেটমেণ্টক ছাপৰ্ট কৰিছিলে চেক্ৰিলেছ প্লাছ স্পিৰিট অফ সনাতন অকে তো কনষ্টিটিউচনেল হিষ্ট্ৰী যদি আমি চাব যাওঁ প্ৰিএম্বল অৰিজিনেল প্ৰিএম্বলত কিন্তু এই ৱৰ্ড কেইটা নাছিলে ঠিক আছে আমি সকলোৱে জানো ঠিক আছে যেতিয়া প্ৰিএম্বল আমি এনেক কৰিছিলো এই 3টা ৱৰ্ড নাছিলে অৰ্থাৎ আমি পিছত 42nd এমেণ্ডমেণ্ট এক্ট ঠিক আছে 42nd এমেণ্ডমেণ্ট এক্ট 1976ত আমি প্ৰিএম্বলত তিনিটা ৱৰ্ড আমি ইউজ কৰিছিলো ইনক্লুডেড কৰিছিলো কি 3টা ৱৰ্ড মনত ৰাখিবা এটা হ'ল নাম্বাৰ 1 হ'ল তোমাৰ কি ছ'চিয়েলিষ্ট ঠিক আছে নাম্বাৰ 1 হ'ল তোমাৰ কি ছ'চিয়েলিষ্ট নেক্সট সেকেন্ড হ'ল তোমাৰ কি সেকুলাৰ ঠিক আছে ছ'চিয়েলিষ্ট সেকুলাৰ এণ্ড ইণ্টেগ্ৰিটি তো এই 3টা ৱৰ্ড আমি ইউজ কৰিছিলো কি হয় প্ৰিএম্বলত এডেড কৰিছিলো 42nd এমেণ্ডমেণ্ট এক্ট 1976ত বিকজ অৰিজিনেল প্ৰিএম্বলখনত এই 3টা ৱৰ্ড নাছিলে অৰ্থাৎ ছ'চিয়েলিষ্ট নাছিলে সেকুলাৰ নাছিলে আৰু ইণ্টেগ্ৰিটি নাছিলে ঠিক আছে চমুকৈ ক'ব যদি এক্ৰনিম এটাৰ ক্ষেত্ৰত যদি নিকনেমৰ ক্ষেত্ৰত যদি মনত ৰাখিব খোজা CIS এছ মানে হ'ল ছ'চিয়েলিষ্ট আই মানে হ'ল ইণ্টেগ্ৰিটি এছ মানে হ'ল সেকুলাৰ ছ'চিয়েলিষ্ট ইণ্টেগ্ৰিটি সেকুলাৰ অৰ্থাৎ CIS
ঠিক আছে এই তিনিটা ৱৰ্ড আমি 42nd এমেণ্ডমেণ্ট এক্ট 1976ত আমি প্ৰিএম্বল এড অন কৰিছিলো অকে তো এইকাৰণে লিখা আছে ইয়াতে অৰিজিনেল প্ৰিএম্বল 1950 যেতিয়া আমি ইনেক্ট কৰিছিলো ফ্ৰম দা তোমাৰ যোনটো জৱাহৰলাল নেহৰুৰ আছিল ন অবজেক্টিভ ৰিজলিউশ্যন তাতে আমি আছিলে সভাৰেইন ডেমক্ৰেটিক ৰিপাব্লিক আৰু এইটো হ'ল UPSC PYQ ঠিক আছে ফৰ প্ৰিলিমছ POC PYQ হ'ল প্ৰিলিমছৰ কাৰণে যে অৰিজিনেল কনষ্টিটিউশ্যনত অৰিজিনেল প্ৰিএম্বলত কি ক্ৰনলজি আছিলে সভাৰেইন ডেমক্ৰেটিক ৰিপাব্লিক দেন আমি 42nd 1976ত আমি ছচিয়েলিষ্ট সেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড আমি এড কৰিছিলো তাৰপিছত এই ইয়াতে আমি দুটা ৱৰ্ড ভৰাইলো ফাৰ্ষ্ট লাইনটোত হৈ গ'ল কি সভাৰেইন ছচিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক এইটো হ'ল 1976ৰ পিছত আৰু এইটো হ'ল অৰিজিনেল প্ৰিএম্বলৰ লাইন অকে আৰু কেতিয়া ভৰাইছিলো আমি এইটো 42nd এমেণ্ডমেণ্ট এক্ট 1976 যেতিয়া আমাৰ ইমাৰ্জেঞ্চি আছিলে ঠিক আছে তো চেঞ্জেছ মেড ডিউৰিং দা 21 month ইমাৰ্জেঞ্চি পিৰিয়ড আণ্ডাৰ দা ইন্দিৰা গান্ধী ওকে তো হিষ্টৰিকেল কণ্টেক্ট যদি চাব যাওঁ এডিশ্যন অফ ছচিয়েলিষ্ট ঠিক আছে এডিশ্যন অফ ছচিয়েলিষ্ট তো পলিটিকেল বেকগ্ৰাউণ্ড যদি চাব যাওঁ ইন্দিৰা গান্ধী লেফ্ট টুৱাৰ্ড টাৰ্ণ লৈছিলে নেশ্যনেলাইজেশ্যন বেংক নেশ্যনেলাইজেশ্যন কৰিছিলে 1969ত প্ৰাইভেট পাৰ্টছ আমাৰ যি আছিলে 1971ত সেইটো আমি কি কৰিছিলো এবলিছ কৰিছিলো প্ৰাইভেট পাৰ্টছ কি যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে যিমানবিলাক প্ৰিন্সলি ষ্টেট আছিলে আমাৰ ইণ্ডিয়ান ইউনিয়নত তোমাৰ জড়িত হোৱাৰ কাৰণে তেওঁলোকে এটা পেমেণ্ট কৰিছিলে সেইটোকে কোৱা হয় প্ৰাইভেট পাৰ্টছ তো প্ৰাইভেট পাৰ্টছ এবলিছ কৰিছিলো 1971ত এইবিলাক ৰিফৰ্ম কৰিছিলে যদি পলিটিকেল বেকগ্ৰাউণ্ড চাব যাওঁ ছচিয়েলিষ্টৰ ক্ষেত্ৰত কাৰণ আমি দুটা কনচেপ্ট জানো না কেপিটেলিজম এণ্ড ছচিয়েলিজম অৰ্থাৎ কি হয় কেপিটেলিজম য'ত মিনছ অফ প্ৰডাকশ্যন গোটেইখিনি প্ৰাইভেটে কণ্ট্ৰল কৰে আনহাতে ছচিয়েলিজম য'ত মিনছ অফ প্ৰডাকশ্যন গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে ঠিক আছে দেন ইলেক্ট্ৰল ছাকচেছ পাইছিলো গৰিবী হাটাও আমি কৰিছিলো কেম্পেইন শ্লোগান কৰিছিলো ঠিক আছে পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেম কনষ্টিটিউশ্যনেল অবজেক্টিভ এলাইন উইথ দ্য কনষ্টিটিউশ্যন উইথ দ্য প্ৰাইম মিনিষ্টাৰ মোদীজ ইকনমিক ৰোড মেপ আৰু তাৰ কাৰণে লিগেল ৰিজনিং আছিলে যে গিভ ডিৰেক্টিভ প্ৰিন্সিপল প্ৰেচিডেন্স অভাৰ দ্য ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে অৰ্থাৎ যি আমাৰ ডিৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি আছে তেওঁ প্ৰেচিডেন্স পাইছিলে অভাৰ দ্য ফাণ্ডামেণ্টেল ৰাইট এইখিনি জন্য অলপ জাষ্ট বেকগ্ৰাউণ্ড এডিশ্যন অফ ছচিয়েলিষ্ট কিয় ছচিয়েলিষ্ট যোনটো ৱৰ্ড আছিলে সেইটো আমি এডিশ্যন কৰিছিলো অকে নেক্সট যদি আমি চাব যাওঁ সেকুলাৰ ৱৰ্ডটো আমি এডিশ্যন কৰাৰ বেকগ্ৰাউণ্ড তেতিয়াহ'লে পলিটিকেল কণ্টেক্সট সেইটো আমাৰ কি আছিলে ভাৰতীয় জনসংঘ নতুন পাৰ্টি এটা ইমাৰ্জ হৈছিলে যোনটো তোমাৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি ক'ব পাৰি অকে দেন 1967 যেতিয়া ইলেকশ্যন হৈছিলে জনসংঘ যোনটো পাৰ্টি আছিলে ভাৰতীয় জনসংঘ তেওঁলোকে 35টা চিট জিকিছিলে আৰু কংগ্ৰেছে তোমাৰ 283টা চিটলৈকে ড্ৰপ আউট হৈ গৈছিলে ঠিক আছে দেন ইমাৰ্জেঞ্চি ইম্পেক্ট পৰিছিলে জনসংঘ লিডাৰ ইনক্লুডিং অটল বিহাৰী বাজপেয়ী এল কে আডবাণী জেইল হৈ গৈছিলে দেন ইন্দিৰা গান্ধীয়ে জাষ্টিফিকেশ্যন দিছিলে যে ফাউণ্ডিং ফাদাৰ্ছ ইণ্টেণ্ডেড ইণ্ডিয়ান ছচাইটি টু বি সেকুলাৰ এণ্ড ছচিয়েলিষ্ট ঠিক আছে দেন আমি সেকুলাৰ ৱৰ্ড এড অন কৰিছিলো দেন এডিশ্যন অফ ইণ্টিগ্ৰিটি যদি ৱৰ্ডটো যদি আমি বেকগ্ৰাউণ্ড চাব যাওঁ কণ্টেক্সট কি আছিলে ইমাৰ্জেঞ্চি জাষ্টিফিকেশ্যন দিছিলে যে ফ'ৰ্চেছ ডিভাইডিং দ্য নেশ্যন ঠিক আছে ফ'ৰ্চেছ ডিভাইডিং দ্য নেশ্যন সেইকাৰণে আমাক গোটেই দেশখনক একত্ৰিত হ'বলৈ আমাক কি লাগে ইউনিটি এণ্ড ইণ্টিগ্ৰিটি ঠিক আছে আমাক ইণ্ডিয়াখনক ইণ্টিগ্ৰিটি লাগিব অকে লিগেল ডেফিনেশ্যন যদি দিব যোৱা কোৱালিটি অফ বিং দি আনডিভাইডেড মেইনটেইনিং ইনভিজিবিলিটি উইথ দ্য ইউনিটি সেইকাৰণে আমি ইণ্টিগ্ৰিটি যিটো ৱৰ্ড আছিলে সেইটো আমি এড অন কৰিছিলো আমাৰ প্ৰিএম্বলত তো প্লিজ সকলোৱে ষ্টেটিকৰ পৰা প্ৰিএম্বল টপিকটো তোমালোকে পঢ়ি ল'বা প্ৰিএম্বল টপিকটো আমাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো তিনিটা যি জাজমেণ্ট আছে প্ৰিএম্বল টপিকৰ লগত মিনছ কোনটো জাজমেণ্টে প্ৰিএম্বল পাৰ্ট হয় বুলি কৈছিলে কোনটো জাজমেণ্টে প্ৰিএম্বল পাৰ্ট নহয় বুলি কৈছিলে এণ্ড লাষ্ট আহিছিলে কোনটো LIC অফ ইণ্ডিয়া কেছ যি প্ৰিএম্বলক কৈছিলে যে আমাৰ ইণ্টিগ্ৰেল পাৰ্ট হয় বুলি তো প্ৰিএম্বলৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশ্যন আছে গোটেইখিনি ইনফৰমেশ্যন এণ্ড কিৱৰ্ডছ তোমালোকৰ ষ্টেটিক পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হৈ গ'ল ঠিক আছে তো এইখিনি আছিলে তোমালোকৰ আজি ডেইলি নিউজ এনালাইচিছ তো নিউজ পেপাৰ আমি চাইছিলো এছাম ট্ৰিবিউন হিন্দু এক্সপ্ৰেছ গোটেইবিলাক চাইছিলো তো তোমালোকৰ কাৰণে মই ডেইলি এনেকুৱা ৰেগুলাৰ ভিডিঅ' আনি থাকিম তোমালোকে চাবা ঠিক আছে তোমালোকে লিখিবা লিখিলেহে তোমালোকৰ সৰু সৰু নোটছ বনাবা শ্বৰ্ট নোটছত আৰু এই যিমানখিনি কণ্টেণ্ট দিম ন মই মেইনছ প্লাছ প্ৰিলিমছ গোটেইখিনি তোমালোকৰ এক্সামত মই বিশ্বাস আছে যে কামত আহিব ইনক্লুডিং প্ৰিলিমছ এণ্ড মেইনছ 2025ৰ মেইনছে হওক বা 2026ৰ প্ৰিলিমছ মেইনছে হওক ঠিক আছে তো ভিডিঅ'টো যদি বা ইনিচিয়েটিভ যদি ভাল লাগিছে নিউজ পেপাৰটো নোটছ তোমালোকে ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰিবা লাইক কমেণ্ট কৰি জনাবা ঠিক আছে তো নেক্সট ভিডিঅ'ত লগ পাম তোমালোকে সকলোকে তো থেংক ইউ এভৰিৱান গুড নাইট টু এভৰিৱান এণ্ড জয় অসম